আপুনি যদি এখন ভাল কণ্ডিশ্যনৰ গাড়ী ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এইখন ল'ব পাৰে। আপোনালোকক মানে এইখন কম দামত দিয়া হ'ব। মানে মাৰ্কেটতকৈ ক'ব লাগিলে OLX, ইউটিউব যিমানখিনি ছ'চিয়েল মিডিয়া আছে তাতকৈ আপোনালোকে 50-60 হাজাৰ টকা কমত পাব। মানে মাৰ্কেটে কৰি মই যিমানখিনি মানে গাড়ী লৈ আহোঁ আপোনালোকৰ কাৰণে কমচে কম 50-60 হাজাৰ টকা আপোনালোকে কমত পাব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা বস্তু আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰোঁ। এইখন গাড়ী আপোনাৰ মালিকৰ গাড়ী নহয়। এইখন আপোনাৰ ক'ব লাগিলে শ্ব'ৰুম বুলি ক'ব লাগিব। শ্ব'ৰুম নহয়, এনেই ঘৰত এখন দুখন গাড়ী মানে আনি মানে বিক্ৰী কৰে। এটা মানে ভাইটি আছে, ভাইটিয়ে বিক্ৰী কৰে এখন দুখন আনি হেনা। মানে ৰেটবিলাক কমত দিয়ে, এইটো কাৰণে মই ভিডিঅ'টো বনাই দিওঁ। তো এইখন চাওক আপোনাৰ, এইখন বৰ্তমান নতুন মডেল হয়। এইখন আপোনাৰ বেছি দিন হোৱা নাই। এইখন 2015 মডেল হয়। এইখন আপোনাৰ ক'ব লাগিলে ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে। গাড়ীখন 1 টকাৰো কাম নাই। যদি আপোনালোকে এইখন ল'ব বিচাৰে তেতিয়াহ'লে দাদাজনে কৈ আছে 2,75,000 টকা কৈছিল। দাদাজনক মই ক'লোঁ অলপ বেছি হয় দাদা, অলপমান কমাই দিয়ক। তাৰপিছত দাদাজনৰ লগত বহুত টাইম কথা কোৱাৰ পিছত 2,65,000 হ'লে দাদাজনে দি দিব। আৰু এইখন ৰিফাইনেন্স কৰি ল'ব পাৰিব। আপুনি যদি 70-80 হাজাৰ টকা ডাউন পে'মেণ্ট দিয়াৰ পিছত আপোনালোকে এইখন ৰিফাইনেন্স কৰি ল'ব পাৰিব। আৰু আপোনালোকে যদি এইখন ল'ব যাব, ক'ত যাব লাগিব মই আপোনালোকক কৈ আছোঁ। নগাঁৱত আছে গাড়ীখন। আপুনি যাই ভালকৈ আপোনালোকে দেখাৰ পিছত লৈ আহিব। মানে মেকাল লৈ যাব। মেকাল লৈ যাই ভালকৈ চেক কৰাৰ পিছত যদি গাড়ীখনৰ কিবা কাম ঠাম আছে তেতিয়া ল'ব নালাগে আপোনাক। যদি গাড়ীখন টিপ টাপ হয়, মানে এনেতো আপোনাৰ ভিডিঅ' চাই আছে আপোনালোকে, একদম টিপ টাপ কণ্ডিশ্যন হৈ আছে। চাওক আপোনালোকে এটা স্ক্ৰেচ নাই। আৰু যদি আপোনালোকে এইখন ল'ম বুলি ভাবি আছে, যদি আপোনালোকৰ গাড়ীৰ বিষয়ে নলেজ নাই, মেকাল লৈ যাই ভালকৈ টেষ্টিং কৰাৰ পিছত গাড়ীখন লৈ আহিব। মানে যেতিয়া আপুনি গাড়ীখন ল'ব যাব তেতিয়াতো মই নাথাকিম। এইটো কাৰণে প্ৰেক্টিকেলি আপোনালোকে যাই আপোনালোকে ভালকৈ চোৱাৰ পিছতহে আপোনালোকে এইখন ল'ব। ঠিক আছে, ডকুমেণ্টছ আলচি ইঞ্চুৰেঞ্চ কমপ্লিট চোৱাৰ পিছতহে ল'ব। আৰু এইখন ফাইনেন্স চিষ্টেমতো আপোনালোকে ল'ব পাৰিব। যদি আপোনাৰ ফাইনেন্সৰ মানুহ আছে, ফাইনেন্সৰ মানুহ দি আপোনালোকে এইখন ফাইনেন্স কৰি ল'ব পাৰিব। আৰু লগতে দাদাজনৰ ফাইনেন্সৰ মানুহ আছে, দাদাজনেও আপোনালোকক মানে এইখিনি হেল্প কৰি দিব। আৰু এইখন মই আপোনালোকক আৰু এবাৰ কৈ আছোঁ, এইটো মানে মালিকৰ গাড়ী নহয়। এইখন মানে ক'ব লাগিলে সৰুকৈ এটা বিজনেছ আৰম্ভ কৰিছে এটা ল'ৰা, মানে ভাইটি হয়। আৰু ভাইটিয়ে মানে মোক মানে কম দামৰ ভিতৰত মানে গাড়ীবিলাক প্ৰভাইড কৰে মানে চেনেলত। সেইটো কাৰণে মানে এইটো মই বনাই দিলোঁ। এনেতো আপোনালোকে গমেই পায় মই 99% মালিকৰে গাড়ী বিক্ৰী কৰোঁ, কিন্তু দাদাজনেও কম দামত দিয়ে, মানে মালিকতকৈ অলপ কম দামত দিয়ে। সেইটো কাৰণে মানে কেতিয়াবা যদি কম দামত দিয়ে তেতিয়া মই আপলোড কৰা হয় কৰোঁ। আৰু যদি আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী, ছেকেণ্ড হেণ্ড ট্ৰেক্টৰ যদি আপোনালোকে চেল কৰিম বুলি ভাবি আছে তেতিয়াহ'লে 7002383317 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয়। ইয়াতে আপোনালোকে এনেকুৱা টাইপৰ ভিডিঅ' বা আপোনালোকে ফটো দিব পাৰে। মই আপোনালোকক চেল কৰি দিব চেষ্টা কৰিম। মানে মোৰ যোনটো চেনেল আছে ইয়াত অনলি ফৰ মানে কম দামত গাড়ী হ'লে মানে বহুতবিলাক গাড়ী আহে মোৰ ইয়াত। মানে ক'ব লাগিলে শ্ব'ৰুমৰো গাড়ী বহুতবিলাক আহে, যোনবিলাকৰ দাম মই ৰিজেক্ট কৰি দিওঁ। আৰু যোনবিলাক কম দাম এইবিলাকহে মই মানে আপলোড কৰোঁ চেনেলত। মানে আপোনালোকে ইমানখিনি মানে আপোনালোকে বিশ্বাসত মানে আপোনালোকে গমেই পায় মালিকৰ গাড়ী ইয়াত পোৱা যায়। সেইটো কাৰণে মই নিজে আগত দাম দামী কৰি লওঁ। যদি জেনুইন প্ৰাইচ হয় তেতিয়াহে মই আপলোড কৰোঁ। আৰু যোনবিলাক দাম হয় এইবিলাক মই ৰিজেক্ট কৰি দিওঁ আৰু আপলোড নকৰোঁ। আপোনালোকে যদি মোক গাড়ী দিয়ক, কিন্তু অলপ কম দাম হ'লেহে মই আপলোড কৰিম। যদি দামত হয় তেতিয়াহ'লে মই আপলোড নকৰোঁ। মানে পইচা চব বস্তু নহয়। এতিয়া চাওক বহুতে কয় ভাই 2,000 টকা লওঁ এইখন গাড়ী ভিডিঅ' বনাই লৈ, 1,000 টকা লওঁ ভিডিঅ' বনাই লওঁ। তো ভাই পইচা দেখ, আজি আছে কালি নাই। ঠিক আছে, যিহেতু আপোনালোকে গমেই পায় চবেই পইচাৰ কাৰণে কাম নকৰে। ঠিক আছে, কাৰোবাই এনেকুৱা টাইপৰ কাম কৰে। এতিয়া আপোনালোকে মোক ইমান বিশ্বাসত মানে ফ'ল' কৰি আছে। এতিয়া ক'ব লাগিলে মোৰ 65 ফলোৱাৰ হ'বই আৰু বৰ্তমান মোৰ। আৰু আপোনালোকে এনেকৈ মোক ছাপোৰ্ট কৰি থাকক যেন 1 লাখ ফলোৱাৰ হয়। আৰু মই আপোনালোকক কেতিয়া নঠগাওঁ, মই যিমানখিনি পাৰোঁ আপোনালোকক কম দামত লৈ আহিব চেষ্টা কৰিম। আৰু লগতে কেতিয়া মই বিক্ৰী হৈ নাযাম। ঠিক আছে, মই ইয়াত এতিয়া চাওক আপোনাক এইটো ভিডিঅ' বনাই আছোঁ, এইটো এটা 90 টকা লোৱা হয়। 90 টকা কিহৰ কাৰণে মই কৈ আছোঁ, এটা ল'ৰা ৰাখিছোঁ। মানে মইতো বেলেগ কাম কৰোঁ, এইটো কাৰণে মানে এখন গাড়ী আপোনালোকে যদি এনেকৈ মোক পষ্ট কৰিব দিয়ে, ভিডিঅ' বনাব দিয়ে, তেতিয়া 80 টকা 50 টকা এনেকৈ 90 টকা মই লোৱাৰ কাৰণটো মই আপোনালোকক কৈ আছোঁ। এটা ল'ৰা ৰাখিছোঁ, মানে মই বেলেগ কাম কৰোঁ আৰু মোৰ মানে ইমান টাইম নহয়। মানে মহিন্দ্ৰা শ্ব'ৰুমত কাম কৰোঁ মই, এইটো কাৰণে টাইম নোহোৱাৰ কাৰণে এটা ল'ৰা ৰাখিছোঁ। ইয়াক মানে পইচা দিব লাগে। মানে ইয়াক আপোনাক যিখিনি পইচা পাওঁ 90 টকা, এইটো মানে ইয়াক দি দিওঁ মই। দিয়াৰ পিছত মানে যিমানখিনি আপোনাৰ ভিডিঅ'টো আছে কমপ্লিট ভিডিঅ' আপোনাৰ নেট যিমানখিনি আছে, নেট পেক যিমানখিনি লাগে এডিটিং কমপ্লিট কৰে ল'ৰাটো। কৰি কিনে মোক দি দিয়ে, মই খালি আপলোড কৰোঁ। এইটো কাৰণে আপোনালোকে যদি গাড়ী এখন চেল কৰিম বুলি ভাবি আছে তেতিয়াহ'লে এনেকৈ কৰি ভিডিঅ' বনাই দিলে মানে 50 টকা 100 টকা কিহৰ কাৰণে দিব লাগে মই আপোনালোকক কৈ আছোঁ। এইটো আপোনালোকক দিয়াৰ কাৰণটো আপোনালোকে এটা ল'ৰা ৰাখিছোঁ, এইটো কাৰণে আপোনালোকক দিব লাগিব। আৰু মালিকৰ নম্বৰটো কমেণ্টত দিয়া হৈছে। কমেণ্টৰ পৰা যদি ডিলিট হৈ যায় তেতিয়া আপোনালোকে ভাবি ল'ব গাড়ীখন বিক্ৰী হৈছে। মানে কমেণ্টৰ পৰা যেতিয়া ভিডিঅ'টো মানে নম্বৰটো ডিলিট হৈ যায় তেতিয়া আপোনালোকে ভাবিব মানে নম্বৰটো আপোনাৰ গাড়ীখন চেল হৈ গৈছে, এইটো কাৰণে নম্বৰটো মানে ডিলিট কৰা হৈছে। মোৰ যিমানখিনি গাড়ী আছে কমেণ্টৰ পৰা যদি ডিলিট হৈ যায় নম্বৰটো, তেতিয়া ভাবি ল'ব গাড়ীখন চেল হৈ গৈছে।